নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত। যিহেতু আপোনালোকে এইটো কথা ভালদৰে গম পাইছে যে 414টা BTCৰ কাৰণে পদ আহিছে, মানে বড়োলেণ্ডৰ কাৰণে পদ আহিছে। আজি আমি আলোচনা কৰিম আপোনালোকৰ বাবে আহিবনে নাহে পদ। যিহেতু আপোনালোকক মই অলৰেডি আগতে জনাইছিলোঁ যে আসাম ফৰেষ্ট বেটেলিয়নত পদ আহিবলৈ গৈ আছে। যদি আপোনালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাই ল'ব পাৰে যে আজিৰ পৰা প্ৰায় মই 5 দিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ যে ফৰেষ্ট বেটেলিয়নত পদ আহিবলৈ গৈ আছে। ইতিমধ্যে BTCৰ কাৰণে পদ আহি গৈছে। গোটেই অসমৰ কাৰণে পদ আহিবনে নাহে আপোনালোকক গোটেই কথাখিনি মই ভালদৰে জনাই আছোঁ। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে গম পাইছে যে যোৱাকালি আপোনালোকৰ অৰ্থাৎ 21 তাৰিখে BTCৰ কাৰণে 414টা পদ ৰিলিজ হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ 1, ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গ্ৰেড 2ৰ কাৰণে পদ আহিছে 414টা। আৰু মই আপোনালোকক অলৰেডি আগতেই ভিডিঅ'ত জনাইছিলোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে 2000+ পদ আহিবলৈ গৈ আছে। ইতিমধ্যে BTCৰ কাৰণে 414টা পদ আহি গৈছে। এইখিনি কেৱল বড়োলেণ্ডৰ ডিষ্ট্ৰিক্টসমূহৰ কাৰণে এই পদখিনি আহিছে, আপোনালোকৰ বাবে নহয়। এতিয়া আহিছোঁ আপোনালোকৰ পদ আহিবনে নাই। মই আপোনালোকক জনাইছোঁ যে ইলেকশ্যনৰ পিছত আপোনালোকৰো পদ আহিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ টোটেল 2000+ পদ বিধানসভাত বিল পাছ হৈ গৈছে। তাৰ পদ আহিবলৈ বাকী আছে। আপোনালোকে চিন্তা কৰিব নালাগে যে কেৱল BTCৰ কাৰণে আহিছে, এইটো নহয়, আপোনালোকৰ বাবেও পদ আহিব। যোনসকল কেণ্ডিডেট BTCৰ তেওঁলোকে এতিয়াই এপ্লাই কৰিব পাৰিব, আৰু যোনসকলে আমাৰ BTC নহয় তেওঁলোকে এই পদসমূহত এপ্লাই কৰিব নোৱাৰে। কিন্তু অল অসমত যেতিয়া আহিব তেতিয়া আমাৰ প্ৰায় গোটেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আপোনালোকে কেইদিনমান ধৈৰ্য ধৰক, ইলেকশ্যনটো যাবলৈ দিয়ক। ইলেকশ্যনৰ পিছত আপোনালোকে নতুন পদ দেখা পাব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। যিহেতু 2000+ পদ ইতিমধ্যে তেওঁলোকৰ মঞ্জুৰ কৰিছে অসম চৰকাৰে, আৰু সেই পদখিনি আহিবলৈ বাকী আছে। ইতিমধ্যে 414টা পদ ওলালে, আৰু আপোনালোকৰ বাবেও পদ ওলাবলৈ গৈ আছে। 2000মান পদ ওলাব। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। অলৰেডি মই ভিডিঅ'ৰ মাধ্যমেৰে আজিৰ পৰা 5-6 দিনমান আগতে জনাইছিলোঁ যে ফৰেষ্ট বেটেলিয়নৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ আহিবলৈ গৈ আছে। আপোনালোকে সাজু হওক। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে গৈ চাব পাৰে। মই আগতেই কৈছিলোঁ, মই এনেই আপোনালোকক ভিডিঅ' নিদিওঁ, আপোনালোকে গমেই পাইছে। মই কথাটো গম পোৱাৰ পিছতহে আপোনালোকক ভিডিঅ'টো দিছিলোঁ, আৰু আপোনালোকে গম পালে যে BTCৰ পদ আহিছে। আপোনালোকৰ বাবেও পদ আহিব নতুনকৈ। আপোনালোকে কেইদিনমান ৱেইট কৰক, ইলেকশ্যনটো যাবলৈ দিয়ক, আৰু অসম পুলিচৰ ফিজিকেলটো শেষ হ'বলৈ দিয়ক। তাৰপিছত আপোনালোকৰ নতুন পদ দেখা পাব। কেৱল ফৰেষ্ট ডিপাৰ্টমেণ্টে নহয়, আপোনালোকে এক্সাইজতো পদ দেখা পাব। এক্সাইজ ডিপাৰ্টমেণ্টতো আপোনালোকে পদ দেখা পাব, ফৰেষ্ট ডিপাৰ্টমেণ্টতো দেখিব, অসম পুলিচতো দেখিব, আৰু আপোনালোকে কামাণ্ডো বেটেলিয়নতো নতুন পদ দেখিব। আপোনালোকে ভালদৰে বৰ্তমান প্ৰিপাৰেশ্যন চলাই থাকক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।